তো গাইজ প্ৰমোদ বড়োৰ বেছি টকা আছে নে তেখেতৰ পত্নীৰ নামৰ বেছি টকা আছে আপোনালোকে এই ভিডিঅ'ত গম পাই যাব ভিডিঅ'টো চাওক হেল্ল' নমস্কাৰ খুলুমবাই আপোনালোকে চাই আছে বৰণীয় ৰাহুল ইউটিউব চেনেল তো গাইজ এই ভিডিঅ'ত মই আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সম্পত্তি তালিকা বা তেখেতৰ নামত কিমান সম্পত্তি আছে তেখেতৰ জমা ধন কিমান আছে তেখেতৰ বেংক একাউণ্টত কিমান টকা জমা আছে এইখিনি মানে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছো আৰু মই যিখিনি তথ্য মই লৈছো এইখিনি যেহেতু নমিনেশ্যনৰ সময়ত শপতনামা জমা দিব লাগে আৰু ইয়াৰ ভিত্তিত মই যিখিনি তথ্য পাইছো এইখিনিয়ে মানে কম আৰু যেহেতু হয়তো ভুল হ'ব পাৰে ভুল হ'লে ক্ষমা কৰিব তো যিকি নহওক এতিয়া আপোনালোকে হয়তো জানি পেলাই হয়তো আচৰিত হ'ব পাৰে বা আচৰিত নহবও পাৰে তেখেতৰ বেংক একাউণ্টত কিমান টকা মানে জমা আছে হয়তো কোনোবাই শুনি পেলাই আচৰিত হ'ব পাৰে আৰু কোনোবাই আচৰিত নহবও পাৰে তো তেখেতৰ বেংক একাউণ্টনো কিমান হয়তো নাজানে আপোনালোকে হয়তো ইয়াৰ মানে যিখিনি মই তথ্য লৈছো আপোনালোকে শুনি যাওক বা চাই যাওক তেতিয়াহ'লে গম পাব তো তেখেতৰ যি বেংক একাউণ্ট বৰ্তমান তিনিটা আছে বা এইটো তথ্য যিখিনি তথ্য দিছে ইয়াৰ ভিত্তিতহে কৈছো মই বেছিও থাকিব পাৰে বৰ্তমান তেখেতৰ বেংক একাউণ্ট তিনিটা আছে এই বেংক একাউণ্ট তিনিটাত জমা আছে বৰ্তমান 31,99,944 টকা তো এইখিনি মানে তিনিটা বেংক একাউণ্টত জমা আছে আৰু নগদ ধন কিমান আছে বাৰু কওকচোন কমেণ্ট সেকশ্যনত তো তেখেতৰ যি নগদ ধন হ'ল 3,200 টকা আৰু পত্নীৰ নামৰ নগদ ধন আছে 15,700 টকা তো এইখিনি নগদ ধন এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নামত কি আছে সেইটো নাজানিব পাৰে কি আছে তো এইখিনি তথ্য মানে যিখিনি তথ্য দিছে ইয়াৰ ভিত্তিত মই কৈছো মানে থাকিব পাৰে বেলেগ তো তেখেতৰ নামত বৰ্তমান যি তথ্য দিছে ইনোভা গাড়ী এখন আছে তাৰ পিছত 1.5 লাখ টকাৰ সোণ আছে তেখেতৰ নামত আৰু পত্নীৰ নামত এল্টো এখন আছে বেছিও থাকিব পাৰে যিখিনি তথ্য দিছে ইয়াৰ ভিত্তিত কৈছো মই এল্টো এখন আছে পত্নীৰ নামত তাৰ পিছত সোণ আছে 4,40,000 টকাৰ সোণ আছে মানে পত্নীৰ নামত এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি স্থাৱৰ সম্পত্তি কিমান বাৰু আপোনালোকে হয়তো ভাবিবলৈ মানে শুনি পেলাই আচৰিত হ'ব পাৰে তো তেখেতৰ যি অস্থাৱৰ সম্পত্তি এইটো হ'ল 54,46,253 টকা এইটো হ'ল অস্থাৱৰ সম্পত্তি আৰু পত্নীৰ নামত যি অস্থাৱৰ সম্পত্তি এইটো শুনি পেলাই কিন্তু বহুত আচৰিত হ'ব তোমালোকে তো পত্নীৰ নামত যি অস্থাৱৰ সম্পত্তি এইটো হ'ল 26,32,844 টকা এতিয়া স্থাৱৰ সম্পত্তিটো আপোনালোকে শুনি পেলাই হয়তো আচৰিত হ'ব তো পত্নীৰ নামৰ যি স্থাৱৰ সম্পত্তি আছে 2,44,10,000 টকা আৰু এবাৰ কৈছো মই পত্নীৰ নামৰ যি স্থাৱৰ সম্পত্তি এইটো হ'ল 2,44,10,000 টকা আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি স্থাৱৰ সম্পত্তি এইটো হ'ল 60 লাখ টকা তো আৰু বিভিন্ন জায়গাত পত্নীৰ নামত বিভিন্ন জায়গাত সম্পত্তি আছে বুলি আমি গম পাইছো তো এইখিনি আছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সম্পত্তিৰ তালিকা এইখিনি মই আপোনালোকক তথ্য সহকাৰে জনাইছো কিবা ভুল হ'লে ক্ষমা কৰিব লগতে আপোনালোকে যদি হাগ্ৰামা মহিলাৰীৰ সম্পত্তিৰ তালিকা হয়তো জানিব বিচাৰে যদি কমেণ্ট সেকশ্যনত জনাব ধন্যবাদ